So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ ডেট দিছে, ঠিক আছে। সো এন্ট্ৰেন্সৰ ডেট কেতিয়া দিছে তোমালোকৰ চাব গ'লে আমি জুনত হ'ব বুলি ভাবি আছিলোঁ। সো এতিয়া জুনত নহয়, তোমালোকৰ জুলাইত দিছে, আৰু জুলাইটো কেতিয়া দিলে 1 জুলাইত দিছে। আৰু 1 জুলাইত দিলে আমাৰ হাতত এতিয়া সময় খুব নাই। আজি 20 তাৰিখ, 20 তাৰিখৰ পিছত আৰু কেইদিন আছে চাব গ'লে, আকৌ 10 দিন আছে আমাৰ হাতত। সো 10 দিনত আমি গোটেই যিমানখিনি পঢ়িছোঁ সেই গোটেইবোৰ বস্তু আমি ষ্ট্ৰেটেজি ৱাইজ পঢ়িব লাগিব, ৰিভাইজ কৰিব লাগিব, কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। যি কুৱেশ্যন হোৱা নাই সেইখিনি কুৱেশ্যন বাৰে বাৰে ৰিপিট কৰিব লাগিব, বা যি টপিক আমাৰ হৈছে সেই গোটেইখিনি টপিকো আকৌ আমি ৰিভাইজ কৰিব লাগিব, বা কিবা কুৱেশ্যন যদি আমি পৰা নাই সেইখিনি আমি চাব লাগিব, ঠিক আছে। প্ৰথম কথা হ'ল সেইখিনি। এণ্ড দেন আৰু এক্সামটো আছে তোমালোকৰ চাব গ'লে ইভিনিং শিফ্টত দিছে, ঠিক আছে। আৰু এক্সামটো হ'ব তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট, আৰু চিটৰ সংখ্যা কম, কিয়নো যিহেতু যিহেতু তেজপুৰ ইউনিভাৰ্চিটি এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, CUET থ্ৰুৰে বহুতখিনি চিট লৈ লয়। চ' সেইকাৰণে চিটৰ সংখ্যা কম আছে। চ' কম্পিটিশ্যনটো বহুত বেছি হ'ব, ঠিক আছে। কম্পিটিশ্যন বহুত বেছি হ'লে তোমালোকে যদি এটা বা দুটা কুৱেশ্যন বা 4টা 5টা যদি কুৱেশ্যন ভুল কৰি দিয়া ন, তোমালোকে কম্পিটিশ্যনৰ পৰা আউট হৈ যোৱাৰ চান্স বহুত থাকে, ঠিক আছে। চ' ডেটছ ৱাই ইউ হেভ টু প্ৰিপেয়াৰ ভেৰি গুড, এণ্ড তোমালোকৰ এনচাৰ কৰা যিটো সেয়া থাকিব লাগিব ন, একুৰেচিটো তোমালোকে মেইনটেইন কৰিব লাগিব, ঠিক আছে। একুৰেচি মেইনটেইন কৰিব লাগিব। এণ্ড ইন দ্য মিন টাইম আমাৰ টেষ্ট চিৰিজটোত যিবিলাকে জইন কৰিছিলা সেইখিনিৰ কাৰণেতো বহুতখিনি কুৱেশ্যন আমি অলৰেডি প্ৰেক্টিছ কৰিলোঁ। আৰু লগতে কোনোবাই যদি জইন হ'ব বিচাৰিছে জইন হ'ব পাৰিবা, এতিয়াও টাইম আছে হয়তো, ঠিক আছে। এণ্ড লগতে ইয়াতে কুৱেশ্যন তোমালোকে আৰু চাব পৰা, দিল্লী ইউনিভাৰ্চিটি পেপাৰ যদি কাৰোবাৰ ওচৰত আছে চাব পৰা। এণ্ড চিমিলাৰলি বেনাৰস ইউনিভাৰ্চিটি চাব নালাগে, বহুত কুৱেশ্যনবিলাক অলপমান সেয়া থাকে। এণ্ড দেন তোমালোকে গেটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাব পৰা দেই। ফিজিকেল কেমিষ্ট্ৰি হওক বা অৰ্গেনিক কেমিষ্ট্ৰি হওক, গেটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাব পৰা। এণ্ড এট দ্য ছেইম টাইম তোমালোকে নেটৰ 2 নম্বৰীয়া কুৱেশ্যনবিলাক চাব পৰা। আৰু মানে এতিয়া বিশেষকৈ তোমালোকে তাত ফৰ্মুলা বেছ কুৱেশ্যন বেছি নাহে, ঠিক আছে। ফৰ্মুলা বেছ মানে এপ্লিকেশ্যন বেছ কুৱেশ্যনবিলাক যোৱা বছৰ আমি দেখিছোঁ এপ্লিকেশ্যন বেছ কুৱেশ্যনবিলাক বেছিকৈ থকা যায়। চ' এপ্লিকেশ্যন বেছৰ কুৱেশ্যনবিলাক অৰ্গেনিকৰ তোমালোকৰ নেম ৰিয়েকশ্যনে হওক, ৰিয়েজেণ্টে হওক, বহুত ধুনীয়া কুৱেশ্যন আহে। চ' ইউ হেভ টু প্ৰিপেয়াৰ ভেৰি ৱেল। আৰু তাত প্ৰিপেৰেশ্যন ভেৰি ৱেল মানে কেনেকৈ কৈছোঁ, তোমালোকে যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হৈ গৈছে ন, সেইবিলাক কুৱেশ্যনত বেছি গুৰুত্ব দিয়া। মই তেজপুৰ ইউনিভাৰ্চিটি 2024 পেপাৰখন ছল্ভ কৰি থৈছোঁ। তাৰ আগত 2019খন আছিলে, সেইখনো ছল্ভ কৰা আছে। চ' বহুতখিনি কুৱেশ্যন অলৰেডি ছল্ভ আছে, তোমালোকে চাব পাৰা। আৰু লগতে এক্সপেক্টেড কুৱেশ্যন বহুতখিনি দিয়া গৈছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰে প্ৰায়বিলাক কুৱেশ্যন দিয়া গৈছে। চ' তোমালোকে সেইখিনি চাবা, ঠিক আছে। চ' তোমালোকৰ এইখিনিয়ে থাকিলে তোমালোকে হয়তো জইন কৰিব পাৰা এতিয়াও টেষ্ট চিৰিজটোত। আৰু আদাৰৱাইজ তোমালোকে নিজৰ ফালৰ পৰা মোৰ চেনেলতো বহুতখিনি বস্তু আছে, এতিয়াও তোমালোকে চাব পাৰিবা, ঠিক আছে। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই।